মূল্যবৃদ্ধি নিয়ন্ত্ৰণতো ব্যৰ্থ হৈছে মূল্যবৃদ্ধি কিয় ৰোধ কৰিব পৰা নাই সেই কথাটোৰ তেওঁ কোনো উত্তৰ দিব পৰা নাই তেওঁ প্ৰশ্ন সুধিলে তেওঁ মাত্ৰ কয় যে তেওঁ পত্নীৰ পৰাও গালি খাবলৈ আৰম্ভ কৰিছে আমাৰ যোগান মন্ত্ৰী গৰাকীৰ প্ৰতি এতিয়াই আহ্বান যে আপুনি মুখ্যমন্ত্ৰীৰ ওচৰত গৈ কওক যে মই মোৰ পত্নীৰো গালি খাই আছো মই ৰাইজৰো গালি খাই আছো যেহেতু পত্নীৰ পৰা আপুনি বচাব নোৱাৰে ৰাইজৰ খঙৰ পৰা মোক বচাই মোক এই পদটোৰ পৰা আঁতৰাই দিয়ক সেই কথাটো তেওঁ আমি কোৱাটো বিচাৰিছো আৰু ইফালে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা অসম চৰকাৰে অসমত সাধাৰণ জনতা জীয়াই থাকিব পৰা পৰিৱেশটো সম্পূৰ্ণৰূপে নোহোৱা কৰি পেলাইছে কাৰণ এতিয়া যদি চাই কৃষকসকলে নিজৰ উৎপাদিত সামগ্ৰীৰ কাৰণে উচিত মূল্য নাপায় এফালে কৃষকসকলে মাধমাৰ খাই আছে আৰু সেই কৃষিজাত সামগ্ৰীখিনি যেতিয়া বজাৰলৈ উলিয়াই দিয়ে সাধাৰণ জনতাই বজাৰত গৈ সেইখিনি কিনি আনিব পৰাৰে পইচা নাথাকে অৰ্থাৎ বস্তুৰ দাম বাঢ়িয়ে আছে আৰু কৃষকে উপযুক্ত মূল্য যদি পোৱা নাই পইচাটো ক'ত গৈ আছে এই কথা বতৰাবোৰ চোৱাচিতা কৰিবৰ কাৰণে এখন এগ্ৰিকালচাৰেল মাৰ্কেটিং বোৰ্ড আছিলে সেই বোৰ্ডখনৰ এতিয়া অস্তিত্ব প্ৰায় নোহোৱা কৰি পেলালে এইখন চৰকাৰৰ ৰাজত্বৰ সময়ত ৰিক্সা চালক ঠেলা চালক দৈনিক দিন হাজিৰা কৰি পেট প্ৰবৰ্তোৱা লোকসকল তৃতীয় বৰ্গ চতুৰ্থ বৰ্গৰ চৰকাৰী কৰ্মচাৰীসকল কম দৰমহাত চাকৰি কৰি থকা ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকল কোনেও নিজৰ জীৱন জীৱিকা ভালদৰে চলাই থাকিব পৰা নাই কেৱল যিসকলে কমিছন লৈ চলি আছে যিসকল সিন্ডিকেটত জড়িত হৈ আছে তেওঁলোকেহে চাগে মূল্যবৃদ্ধিৰ মাধমাৰৰ পৰা বাচি আছে নিজে শ্ৰম কৰি উপাৰ্জন কৰি খাটি খোৱা জনতা মূল্যবৃদ্ধিৰ মাধমাৰত ভুগিব লগা হৈছে মূল্যবৃদ্ধিৰ পৰা ৰেহাই দিব পৰা নাই কিন্তু নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে চমক লগা আঁচনি ঘোষণা কৰি থাকে ইখনৰ পিছত সিখন আঁচনি এই কাৰণে ঘোষণা কৰি থাকে যাতে হিতাধিকাৰী সৃষ্টি কৰিব পাৰে আৰু ৰাইজৰ ভোটেৰে সৈতে নিৰ্বাচন জয় কৰিব পাৰে কিন্তু ঠিকাদাৰক পইচা দিবৰ কাৰণে বিল পেমেন্ট কৰিবৰ কাৰণে এইখন চৰকাৰৰ ওচৰত টকা নাই ইখনৰ পিছত সিখন আঁচনি ঘোষণা কৰিছে আৰু লাখ লাখ কোটি টকাৰ ঋণৰ বুজাত অসমৰ ৰাইজক ডুবাইছে ৰাজ্যখনক ডুবাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমাৰ মুকলি আহ্বান আৰু প্ৰত্যাহ্বান আপুনি মুখ্যমন্ত্ৰী হিচাপে যদি ব্যৰ্থ মুখ্যমন্ত্ৰীৰ তালিকাত নিজৰ নামটো ইতিহাসত সন্নিবিষ্ট কৰিবলৈ মন নাই তেতিয়াহ'লে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰি দেখুৱাওক ৰোধ কৰি দেখুৱাওক সাধাৰণ জনতাক মূল্যবৃদ্ধিৰ মাধমাৰৰ পৰা ৰক্ষা দিয়ক আৰু পৰিকল্পিতভাৱে কি ধৰণে ৰাজ্যখনৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰিব পাৰি সেই চিন্তা কৰক কেৱল হিতাধিকাৰী সৃষ্টি কৰি থাকিলে আপুনি নিৰ্বাচনী বৈতৰণি পাৰ হ'ব ঠিকেই কিন্তু অসমৰ অৱস্থা শ্ৰীলংকাতকৈ শোচনীয় হ'বলৈ যে গৈ আছে সেই কথাটো ৰাইজে উপলব্ধি কৰিব পাৰিছে চাওক চৰকাৰখন যে মূল্যবৃদ্ধিৰ মাধমাৰৰ পৰা মানুহক মুক্তি দিব পৰা নাই পৰিত্ৰাণ দিব পৰা নাই সেই কথাটো স্পষ্ট হৈছে দুটা কথা চালেই গোটেই কথাটো স্পষ্ট হৈ পৰে উৎপাদিত সামগ্ৰীৰ কাৰণে কৃষকে যিখিনি উচিত মূল্য পাব লাগে পাইছে নে নাই পোৱা অসমত কৃষকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হৈছে নেকি নাই হোৱা যদি কৃষকেও নিজৰ উৎপাদিত সামগ্ৰীৰ কাৰণে উচিত বজাৰ মূল্য পোৱা নাই আৰু সাধাৰণ জনতায়ও যদি সেই কৃষিজাত উৎপাদিত সামগ্ৰী বজাৰত কিনিবলৈ গৈ মূল্যবৃদ্ধিৰ মাধমাৰ খাব লগা হৈছে তেতিয়াহ'লে সেই মাজত পইচাখিনি ক'ত গৈ আছে সেই কথাটো চৰকাৰে উত্তৰ দিব লাগিব ৰাইজক আৰু যেতিয়ালৈকে এই মূল্যবৃদ্ধিৰ মাধমাৰৰ পৰা ৰাইজক সকাহ দিব নোৱাৰে পৰিত্ৰাণ দিয়াব নোৱাৰে তেতিয়ালৈকে চৰকাৰৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ আন্দোলন চলি থাকিব মূল্যবৃদ্ধিৰ মাধমাৰৰ পৰা সকাহ নিদিয়া পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থাই ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিম এই কথাটো স্পষ্ট